নমস্কাৰ আজি আমি অনুশীলনী 1.2 আৰম্ভ কৰিবলৈ ওলাইছো আজি আমাৰ এই ভিডিঅ'টিলৈকে সকলোকে স্বাগতম জনাইছো চোৱা অনুশীলনী 1.2 এক নম্বৰত কি আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা এক নম্বৰত কি আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা তোমালোকে নিশ্চয় আগৰ ভিডিঅ'টো চাইছা তো আগৰ ভিডিঅ'টোত অপৰিমেয় সংখ্যা কাক বোলে আৰু বাস্তৱ সংখ্যা কাক বোলে এইবিলাক নিশ্চয় শিকি আহিছা এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 1ত কি সুধিছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা এই উক্তিটো সঁচা নে মিছা সঁচা কিয়নো পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলে কোৱেশ্চন নম্বৰ 2 সংখ্যাৰ হাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা এই উক্তিটো মিছা কিয়নো √m এটা পৰিমেয় বাস্তৱ সংখ্যা কিন্তু ই স্বাভাৱিক সংখ্যা নহয় আৰু এবাৰ কৈ দিছো কিয়নো √2 এটা বাস্তৱ সংখ্যা কিন্তু ই স্বাভাৱিক সংখ্যা নহয় এটা কোৱেশ্চন নম্বৰ 3 লৈকে আহিছো প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা এই উক্তিটো মিছা কিয়নো পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্যা বোলে সো মই এনসাৰ কেইটা লিখি দিছো তোমালোকে ইয়াতে ভিডিওটো পজ কৰি এটা স্ক্ৰিনশ্বট লৈ থব পাৰা এতিয়া কোৱেশ্চন নম্বৰ 2 টো চোৱা সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা ইয়াৰ এনসাৰটো হ'ব সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় এতিয়া एग्जांपल হিচাপে তোমালোকে √16 টো ল'ব পাৰা নহলে √4 টো ল'ব পাৰা √4ত আমি যদি 4 টো 2 * 2 কৰো তেতিয়া হলে ইয়াৰে এনসাৰটো কি হ'ব অকল 2 হ'ব যেটো এটা পৰিমেয় সংখ্যা এনসাৰটো লিখি দিছো বাৰু তোমালোকে চাই লবা ভালকে এইটো এনসাৰটো চোৱা সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় एग्जांपल হিচাপে চোৱা 16 এটা ধনাত্মক অখণ্ড সংখ্যা এটাকে √16 √4 * 4 সো √4 * 4 ক আমি 4 স্কয়াৰ বুলি কলো আৰু ইয়াতে নেক্সট স্টেপত আমি কি কৰিলো √4 টো উঠাই দিলো সো √4 টো উঠাই দিলে আমি কি কৰো হাফেৰে পূৰণ কৰিব লাগিব সো 4 স্কয়াৰৰ 4 স্কয়াৰ টো 2 ইয়াৰে 2 আৰু ইয়াৰে হাফৰ 2 টো কাটাকাটি গৈ ফেলে কি দেখিলা আমাৰ 4 আৰু एग्जांपल হিচাপে তোমালোকে 16 নলফলে তোমালোকে 4 ল'ব পাৰা তো সব 4 টো আমি যদি √4 টো কি কৰো আমি 2 * 2 সো ইয়াতে 2 স্কয়াৰ ইনটু ইয়াৰে √4 টো আমি উঠাই দিলে কি হ'ব হাফ সো 2 টো কেনসেল অকল থাকিল 2 যেটো এটা পৰিমেয় সংখ্যা কিয় কলো 2 টো আমি কি হিচাপে ৰূপান্তৰ কৰিব পাৰো 2 divided by 1 আৰু ঠিক সেইদৰে 4 টো আমি কি বুলি ক'ব পাৰো 4 divided by 1 ঠিক আছে এটা স্ক্ৰিনশ্বট মাৰিলা এটো এটা নেক্সট एग्जांपल মেইন एग्जांपल টো ইয়ালৈকে দিলে হৈ যাব ইয়ালৈকে কোৱেশ্চন নম্বৰ 3 টো কৰাৰ আগত মই কোৱেশ্চন নম্বৰ 4 টো এবাৰ কৰাই দিব বিচাৰিছো তোমালোকৰ কোৱেশ্চন নম্বৰ 4 টো কৰি লোৱাৰ পিছত 3 টো নিজে কৰিব পাৰিবা বুলি মোৰ এটা বিশ্বাস আছে তো চোৱা ইয়াতে কোৱেশ্চনটো তোমালোকে ভালকে পঢ়ি লবা আৰু তোমালোকে এটা কুণ্ডলী সাজিব দিছে ঠিক চিত্ৰ 1.9 ত দেখুৱাৰ নিচিনাকে এবাৰ ইয়াতে বুজাই দিছো চোৱা ভালকে এটো চোৱা ও এটা বিন্দু ধৰিছে ও আৰু এটা ৰেখা অংকন কৰিছে যাৰ দৈৰ্ঘ্য ধৰিছে 1 একক ধৰিছে আৰু এফালে চোৱা P1 বিন্দু বুলি দিছে ইয়াতে এই এককত P1 বিন্দুৰ পৰা P1 বিন্দুত এটা লম্ব অংকন কৰিছে যাৰ কোণটো হৈছে 90 ডিগ্ৰী আৰু এইটো এককক ধৰিছে ইয়ালৈকে P2 বিন্দুলৈকে এটা চোৱা ইয়াত আছে 1 একক আৰু ইয়াত একক এটো আমি ধৰি লোৱা হিচাপে আৰু ইয়াৰ কোণটো কি হৈছে 90 ডিগ্ৰী
সো এইটো এটা আমি কি এটা ও আৰু পিটো সংযোগ কৰিলে আমি এটা ত্ৰিভুজ পাম যেটো হৈছে সমকোণী ত্ৰিভুজ আৰু সেই সমকোণী ত্ৰিভুজ আমি নামকৰণ কিদৰে কৰিব পাৰো ও P1 আৰু P2 ও P1 P2 এটা সমকোণী ত্ৰিভুজ হিচাপে আমি নামকৰণ কৰিব পাৰো চোৱা এই স্কেলত আমি একক লম ইয়াৰ পৰা ইয়ালৈকে এটো 1 ইঞ্চি হ'ব ললো ইয়াৰে নামকৰণ কৰিম আমি ও P1 আমাক যেহেতু কোৱেশ্চনত P1 ধৰিব দিছে P1 এতিয়া চোৱা P1 ৰ ওপৰত আমি এটা লম্ব আঁকিম মই স্কেল ব্যৱহাৰ কৰিছো তোমালোকে কোণ মাপক যন্ত্ৰ ব্যৱহাৰ কৰিবা আৰু ইয়াৰ ওপৰতো আমি এক একক হিচাপত এটা ৰেখা অংকন কৰিম ঠিক আছে আৰু ইয়াৰ নামটো আমি দিছো P2 এতিয়া ইয়াৰে এইটো হৈছে 90 ডিগ্ৰী যেটো এটা আমি ইয়াৰ ওপৰত এটা সমকোণ অংকন কৰিলো আৰু এতিয়া ও P2 আমি জয়েন কৰাই দিম আমি ইয়াৰে মান কিমান লৈছিলো 1 একক আৰু ইয়াৰে মান আমি কি লৈছিলো 1 একক যেটো এইটো এটা সমকোণী ত্ৰিভুজ সেই কাৰণে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি লিখিব পাৰো অতিভুজ পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিল অতিভুজ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটা চোৱা ইয়াৰে আমাৰ ভূমিটো কিমান দিয়া আছে 1 স্কয়াৰ আহিল প্লাস লম্ব আমাৰ কিমান আছে 1 একক সো 1 স্কয়াৰ এটো আমাৰ কি আছিল অতিভুজ আমি কি পালো OP2 আমি পাতি দিছো OP2 স্কয়াৰ এটা চোৱা আমি OP2 ৰ মান উলিয়াব পাৰিম না নাই এতেকে OP √, এটা যিমান মানটো দিয়া আছে হিমানে পাতি দিম 1 স্কয়াৰ প্লাস 1 স্কয়াৰ (1 plus 1 is equal to 2 অর্থাৎ এইটোৰ মানটো আমি কি পালো √2 এটা আমি আকৌ ইয়াতে কৰিব পাৰিম ঠিক আছে ইয়াতে OP টোৰ ওপৰত আমি যদি আকৌ এক একক লও যেটো আমি এক একক লৈছিলো নিজাববীয়াকে এটোটো আমাৰ পাই গলো এইটোৰ মান তো ইয়াৰ ওপৰত এটা লম্ব আঁকিম এক একক ললে আকৌ আমি কিহৰ মান পাম এটো যদি আমি আকৌ বিন্দুটো এককৰ জাগাত বিন্দুটো P3 বুলি ধৰো তো OP3 ৰ মানটো আমি উলিয়াব পাৰিম চাই থাকা মই কৰি ল বাৰু তাৰ পিছত আকৌ ভিডিওটো কন্টিনিউ কৰিম চোৱা এই কুণ্ডলীটো মই আঁকি দিলো ঠিক হেদৰে তোমালকে এনেকে √2 ৰ মই এটো মানটো উলাই দিব বিচাৰিছো এটো আমি √2 পাইছিলো চোৱা আমি কি উলাব লাগিব এটো O আছিল এই বিন্দুটো O সো O P3 এটো P3 মানে উলাব লাগে আমি ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ আছিল ভূমি স্কয়াৰত আমি কি লিখিম √2 হোল স্কয়াৰ আৰু এটো লম্ব প্লাস লম্ব স্কয়াৰ লম্বৰ আমি মানটো কিমান আছিল 1 স্কয়াৰ 1 আছিল সো সূত্ৰমতে স্কয়াৰটো আহি গল সৰি এটো স্কয়াৰ দিছা OP √2 স্কয়াৰ প্লাস 1 স্কয়াৰ এটা চোৱা √2 স্কয়াৰ মানে আমি কি পাম 2 প্লাস 1 √3 ঠিক হেদৰে তোমালোকে কৰি চাবা এইটোৰ মান 1 একক লৈ পেলাই গোটেইটা 1 ইবিলাকৰ মান 1 এনেকে যদি এই আকৌ P3 P4 মান উলোৱা তোমালোকে এটো মান কিমান পাবা √4 এটোৰ মান পাবা √5 √6 √7 এনেকে পাই যাবা √8 সো কুণ্ডলীটো দেখিবলৈ চাই এনেকে হ'ব √8 √9 এটো √9 হ'ব এটা √10 হ'ব √11 এনেকে পাই যাবা সো চোৱা এই বস্তুখিনি যদি তোমালোকক যদি √3 ৰ মানটো আমি সংখ্যা ৰেখাত বহুৱা চোৱা সংখ্যা ৰেখাত বহুৱাব দিলে মই এটা পেন ইউজ কৰিছো তোমাক হাইলাইট কৰি দেখাবৰ কাৰণে এটা সংখ্যা ৰেখা এই বিন্দুটো O আছিল এটো P1 আছিল হয়নে আমি ইয়ালৈকে 1 লৈছিলো
√3 মান আমাক লাগে সো এইখিনিলৈকে তোমালোকে কৰি ল'ব লাগিব √3 লৈকে তোমালোকে এইটো চিত্ৰ মনত থাকিব লাগিব পাৰিবা নিশ্চয় সো √3 আমি কি কৰিম এইডালৰ জোখটো ল'ম সো কিহৰ জোখটো ল'ম ওৰ পৰা p3 লৈকে আমি যেহেতু √3 মান উলিয়াম সংখ্যা ৰেখাত p3 লৈকে সো লৈছো দেখিছানে লৈছো এতিয়া ডাইৰেক্ট এনেকৈ দি দিম সো এতিয়া সংখ্যা ৰেখাডালক এটা বিন্দুত কটাকটি কৰিছে এই বিন্দুটো আমি নাম দিম তুমি যি নাম দিয়া এনেকৈ অকমান দি দিবা ডাৰ্ক কৰি পেলাই দি পেলাই ধৰা তুমি এছ দিলা সো চোৱা এই ৰেখাডালে সংখ্যা ৰেখাত এছ বিন্দুত কাটিছে আৰু এই এছ বিন্দুটোৱে হৈছে আমাৰ √3 ৰ মান সো অৰ্থাৎ ইয়াতে √3 টোৰ অৱস্থান আছে নিশ্চয় অকমান ধৰিব পাৰিছা এতিয়া কোৱেশ্চন নম্বৰ 3 টো কৰি দিলে তোমালোকে ভালকৈ বুজি পাবা সো চোৱা কোৱেশ্চন নম্বৰ 3 টো বুজাবলৈ ওলাইছো সংখ্যা ৰেখাত কিদৰে √5 ক সূচিত কৰিব পাৰি দেখুৱা এতিয়া চোৱা আমি এনেকৈ কুণ্ডলীটো যেনেকৈ বনাইছিলো তেনেকৈ আমি কৰি ল'ব লাগিব যেহেতু √5 উলিয়াব দিছে আমি √5 লৈকে ওলাই লৈছো তো চোৱা এতিয়া আমি সমাধানত অঙ্কন প্ৰণালীখিনি লিখিব লাগিব অঙ্কন প্ৰণালী বুলি লিখিবা ওপৰত অঙ্কন প্ৰণালী বুলি লিখিবা লিখি পেলাই লিখিবা চিত্ৰত OD ৰেখাখণ্ডৰ ওপৰত এক একক দৈৰ্ঘ্যৰ ED লম্ব অঙ্কন কৰা হ'ল OE সংযোগ কৰাত ত্ৰিভুজ সমকোণী ত্ৰিভুজ দেইটো সমকোণী ত্ৰিভুজ OED এটা সমকোণী ত্ৰিভুজ উৎপন্ন হ'ল পাইথাগোৰাছৰ সূত্ৰ মতে OE স্কয়াৰ ED স্কয়াৰ প্লাস OD স্কয়াৰ অৰ্থাৎ OE টো হৈছে OE টো আমাৰ কি হৈছে অতিভুজ ED স্কয়াৰ প্লাস OD স্কয়াৰ ED টো হৈছে লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এই OD টো ভূমি হ'ব সো ভূমিৰ মান আমাৰ √4 পাইছিলো সেই কাৰণে √4 দিয়া হৈছে আৰু এটো ED ৰ মানটো 1 একক আছিল সেই কাৰণে 1 স্কয়াৰ এইখিনিটো বুজি পাইছে √1 প্লাস 4 √5 আৰু কিছুমানে এটো বুজি নাপাব পাৰে তো মই বুজাই দিছো √4 স্কয়াৰ আছিল হয়নে তো 4 স্কয়াৰ থাকিলে আৰু √টো উঠাই দিলে আমাৰ কি হ'ল হাফ কাটাকাটি গৈ পেলে 4 তো এটো 4 5 ঠিক আছে সো এতিয়া O বিন্দুক কেন্দ্ৰ কৰি OE সমান ব্যাসাৰ্ধ লৈ আকা বৃত্তচাপে ৰেখাডালক Q বিন্দুত কাটিছে এইটো Q বিন্দু বুলি কৈছে গতিকে Q বিন্দুৱে √5 ৰ অৱস্থান নিৰ্দেশ কৰে ক'ত সংখ্যা ৰেখাত ঠিক আছে মানে আমি এটা লৈ পেলাই ইলেকে তো এনেকৈ এটা চাপ অঙ্কন কৰিছো চাপটো ক'ত কাটিছে Q বিন্দুত কাটিছে হয়নে এটো Q বিন্দুত কাটিছে এই Q বিন্দুৱে আমাক √5 ৰ নিৰ্দেশ দিয়ে এটো মোৰ ষ্টুডেন্ট এগৰাকী কপি আছিল মই আকৌ দ্বিতীয়বাৰৰ বাবে নিলিখিলো তো এটোৰ পৰাই মই উঠাই দিছো তোমালোকে চাই লবা ভালকে ঠিক আছে আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওত নিশ্চয়কৈ লগ পাম